ईश्वर के थैंक्स सबके भी प्रभु जीशु लगा नाम दे जेम से आशा करे अपनी खान सब ईश्वर लगा मरम दे भाला से हामी खान लगा माजोते और एकटा बेसी आशीष लगा भिडियो आई किने आसे एकजन कृष्ण बाबा लगा तो भिडियो आसे और अपनी खान तो भिडियो थे मैं ग्यारेंटी करबले पारे अपनी खान बेसी आशीष पाबले आसे बेसी कथा खानी शिकिबले आसे इतो कारणे अपनी खान तो भिडियो तो स्किप ना करि किने साबी भिडियो अलप स्पीड ते भी करि किने आसे केले केले भिडियो ला लेंथ भी लंबा होबले पारे त अपनी खान सब पहिला तो भिडियो तो साबी 84 में मेरी शादी हुई थी। सन 2001 तक मेरी पत्नी की कभी हिम्मत नहीं पड़ी थी मुझे ये कह दे मंदिर चलो या गुरुद्वारे चलो। मैं जबकि 5-5, 6-6 घंटे पूजा पाठ करता था, 9 आरतियां मैं जब तक कर नहीं लेता था मेरी दिनचर्या शुरू नहीं होती थी। कहना मंदिर में पुजारी लेट हो जाता था, मैं उससे पहले पहुंचा होता था। 2001 में मैं क्यों करा आपने क्रिश्चियन में क्यों? मैं बताता हूँ मैम, 2001 में मेरी जवान बेटी +2 में पढ़ रही थी जीसस मैरी कॉन्वेंट स्कूल में। वो अपने नाना नानी के पास करनाल गई हुई थी और सड़क क्रॉस करी थी मोपेड से। एक ट्रक ने उसके छींतरे उड़ा दिए, कुचल दिया था मेरे बच्चे को। तो वो सूली पे चढ़ गया, वो अपने आप को नहीं बचा सका, वो हमें क्या बचाएगा। तो मैंने उसकी एक हंसी उड़ाई। तो लेकिन जब उसने कहा कि इसका मतलब होता है परमेश्वर ऐसे ही हो जाए, 9वें दिन जब उन पादरी साहब ने आंख खोली और आमीन बोल के मेरी पत्नी से क्या बोले, भाई पवित्र आत्मा मुझे कह रहा है कि परमेश्वर तुम्हारे पति से क्रिश्चियन कम्युनिटी के लिए बहुत काम लेगा। तो मैं समझ नहीं पाया ये मेरी पत्नी को बेवकूफ़ बनाने आया है या मुझे अपने झांसे में ले रहा है। तो बाइबल के अंदर एक सीन ऐसा आ गया था कि 40 लाख लोगों को लेकर मूसा जा रहा था, पीछे से सेना आगे समंदर था। समंदर एक ऐसी चीज़ है जिसकी तह नहीं दिखती है। मूसा जो कि सिर्फ चेला था यीशु मसीह का, यीशु मसीह तो बाद की बात है, वो क्या चीज़ थे। मूसा ने लाठी मारी, समंदर 2 भाग हो गया मैडम। और ये तोड़फोड़ का सिलसिला जो लगातार इनके आप कह लीजिए चर्चों पर देखा जाता है, वो कितना शर्मनाक है। ईश्वर के थैंक्स आशा करे अपनी खान सब भी भिडियो भालपरा चाइसे और भालपरा শুনিছে কিমান কথা খান আপনি বুঝা নাই কইলে বি মই আপনি কিটা নাগামিস পৰা হি বুঝাবলে ট্রাই করিব। একদম বেসিক পৰা বেসিক ইটো গ্রাউন্ড লেভেল পৰা হি ইটো বাবা পৰা কথা খান ওলাইছে। তাই পুরা অল ওভার द वर्ल्ड কিমান কান্ট্রিজ খান আছে আৰু হিন্দুইজম লগা পপুলেশন খান ইমান কমতি আছে হলিবি তাতে তো হিন্দুইজম তো খাতরাতে নাই না। হলিবি এতে ইন্ডিয়াতে হিন্দুইজম তো সবরা বেশি আছে। হলিবি হিন্দু খান মানুহ খান কৈ থাকে হিন্দু তো খাতরাতে আছে কোৱা কাৰণে তো বাহাৰ সাইডতে বেশি না কথা খান ওলাই কেলে কলে বেশি মানুহ খান প্ৰভু যীশুকে বিশ্বাস কৰি আছে। তো এইটো কাৰণে এইটো তাই চাৰ্ট লৈ কিনে আই কিনে এইটো মিডিয়াকে এনেকা দেখাই আছে। বেশি আশিস পাইছে এইটো ভিডিঅ' চাই কিনে আপনি খান বি আশিস পাইছে কৈ কিনে মই বিশ্বাস কৰে। এইটো কৃষ্ণ বাবা পৰা তাই লাগাত লাইফ টেষ্টিমনি বি তাই কৈছে তাই কেনেকা হিন্দুইজম দে ইমান ডিভটেড থাকিছে। তাই প্ৰেচিডেণ্ট থাকিছে কৈছে একটা অৰ্গেনাইজেশ্যন লগা হিন্দু অৰ্গেনাইজেশ্যন লগা আৰু তাতে পৰা তাই 9 আৱাৰ্ছ তক আৰু টেম্পল তে এনেকা যাব পণ্ডিত লেট হ'ব পাৰে তাই কেতিয়া বি লেট নহয় কিনে থাকিছে কৈছে এনেকা। এইটো টাইমতে তাই লগা মাইকী যোনকে তাই শাদি কৰিছে কি কাৰণে এইটো খ্ৰীষ্টান মাইকীকে তো তাই হিন্দুতে বানাবলে। তো এইটো টাইমতে তাই একদম ডিপ্ৰেশ্যন দে যাইছে কৈছে। তো তাই লা বাচ্চা মৰি যা পিছে দে তো তাই লগা মাইকী পৰা পাষ্টাৰকে মাতিব কোৱা পিছে দে তো কেনেকা তাই লগা এইটো এলকহলিক তাই পুরা এলকহলিক থাকিছে কৈছে। তো কেনেকা এইটো চাৰ্চ লগা পাষ্টাৰ আহি কিনে প্ৰাৰ্থনা কৰাৰ পিছতে তো তাই পুৰা এইটো এলকহলিক তো ইচ্ছা তো পুৰা হাতি যাইছে কৈছে না। তো এইটো লগা টেষ্টিমনি বি তাই লগা লাইফ টেষ্টিমনি বি তাই এনেকা শ্বেয়াৰ কৰিছে। ভিডিঅ'জ খান মই মোষ্টলি বানাতামতে অলপ স্পীডতে হি ঢালি থাকি তো কাৰণে আপনি খান ইমান স্পীড কিলে কৈ কিনে কোনোবা কমেণ্ট কৰি থাকিছে হলিবি ভিডিঅ' লগা লেন্থ বি বেছি লম্বা হৈ যায় আৰু বেছি লম্বা হৈছে ক'লে আপনি খান বি আলচি লাগিব। এইটো কাৰণে মই স্পীডতে হি যোন শুনিছে ক'লে তো বুজিবলৈ পাৰিব না, বুজা লগা হিচাপতে হি মই স্পীড কৰি এইটো কাৰণে আপনি খান ভাল প্ৰায় এইটো শুনিবি। বাইবেল লগা ওল্ড টেষ্টামেণ্ট পৰা লৈ কিনে নিউ টেষ্টামেণ্ট পুৰা এইটো ৰিপৰ্টৰ লগা আগতে আৰু দুনিয়া লগা আগতে এনেকৈ ৰাখি দিছে। মজেছ লগা ষ্টৰী পৰা আৰু আব্ৰাহাম আৰু সাৰা লগা ষ্টৰী পৰা আৰু প্ৰভু যীশু কেনেকৈ জন্ম হৈছে এইটো চব লগা তাই ডিটেইল পৰা এনেকৈ কৈ দিছে। আৰু ডাইৰেক্ট হিন্দু খানকে নন খ্ৰীষ্টান খানকে চেলেঞ্জ কৰিছে কি তাইখন লগা কোনোবা ঈশ্বৰ এনেকৈ মৰি কিনে জিন্দা হোৱা লগা আছে কৈ কিনে এনেকৈ চিধা চেলেঞ্জ বি কৰিছে। তো এইটো ভিডিঅ' লগা মিডিয়ামটো মই সদায় আপনি খানকে মই ভিডিঅ'তে কৈ থাকি হেট্ৰেড স্প্ৰেড কৰিবলৈ নহয় হ'লে সঁচা কি আছে এইটো সি স্প্ৰেড কৰাবলৈ না। আৰু লাষ্টে তাই কৃষ্ণ বাবাৰ পৰা আপিল কৰিছে যেনেকৈ কনষ্টিটিউশ্যনতে আৰ্টিকল 25 পৰা কৈ থাকে ইণ্ডিয়া লগা সব মানুহ খান নিজৰ কি বিশ্বাস কৰিবলৈ মন আছে তাই লগা ফেথ লৈ কিনে ফ্ৰীডম অফ ৰিলিজন না এনেকৈ থাকিবলৈ পাৰি। তো নিচিনা খ্ৰীষ্টান খানকে বি দিগদাৰ নাদিবি। এতিয়া বেছি এনেকৈ বাৰ চাইডতে আপুনি খান জানি কিনে আছে পাৰ্চিকিউশ্যন খান বি বেছি হৈ থাকে, চাৰ্চ বি ভাঙাই দি থাকে। আৰু ৰিচেণ্টলি চাৰ্চ কম্পাউণ্ডতে এনেকৈ মৰাই দিছে একটা খ্ৰীষ্টান মাইকীকে। এনেকুৱা বেছি ইনচিডেণ্টছ খান আছে আদিনতে মই এইটো খান বি আপুনি খান লগা মাজতে ৰাখিব। আৰু এইটো কৃষ্ণ বাবাৰ পৰা আপিল কৰাটো চিম্পল আছে তাইৰ পৰা কোৱাটো আপুনি খান নিজৰ লগা ফেথকে লৈ কিনে আগতে বাঢ়িবি, আমি খান নিজৰ লগা ফেথকে লৈ কিনে আগতে বাঢ়িব। আৰু মই ক'বলৈ থকাটো প্ৰভু যীশুৰ পৰা আমি খানকে কমাণ্ড কৰি কিনে আছে কি যাবি দুনিয়াতে যাই কিনে সব মানুহকে মই কি আপনি খানকে শিকাইছে এইটোতে অবে কৰিবলৈ আৰু তাই খানকে যাই কিনে প্ৰিচ কৰিবি কোৱা নিচিনা গস্পেলটো প্ৰিচ কৰিবি কোৱা নিচিনা আমি খান যাই কিনে মানুহ খানকে গুড নিউজটো শুনা
বিশ্বাস কৰিব না নকৰিব এইটো তাইখান লগা ইচ্ছা আছে না এতে কোনবি জবৰদস্তি কৰি কিনে নকৰে আৰু কৰিবলৈ বি নহয় আৰু কৰিব বি নাপাৰে না এইটো কাৰণে ঈশ্বৰ আপুনি খান সবকে বি আশীষ কৰিবি বাৰতে থাকা খান যিমান বি খ্ৰীষ্টান মানুহ খান আছে আৰু নন খ্ৰীষ্টান আছে তাইখান সব কাৰণে বি ইম্পৰ্টেণ্টলি আমি খান লগা ইণ্ডিয়া কাৰণে আমি খান লগা কাণ্ট্ৰি কাৰণে আপুনি খান প্ৰাৰ্থনা কৰিবি আৰু অহা দিনতে বি মই এনেকৈ খ্ৰীষ্টান কণ্টেণ্ট খান লৈ কিনে থাকিবলৈ আছে আশা কৰি এইটো ভিডিঅ'ৰ পৰা আপুনি খান বেছি কথা খান শিকিবলৈ পাৰিছে আৰু শিকিবলৈ পাৰিছে ক'লে আপুনি খান দুসৰা মানুহ খান লগতে বি শ্বেয়াৰ কৰিবি আৰু আমি খান চেনেল বি আপুনি খান চাই থাকিবি লাইক সাপোৰ্ট সাবস্ক্ৰাইব কৰিবি ঈশ্বৰ আপুনি খান সবকে বি আশীষ কৰিবি সবকে বি জয় মसीह